ব্রেকফাস্টও করা নাই, ট্রেন মিস হলে গাইস, যেটু গাইস ভবা নাছিলো এইটোৱে হল। এই বাথরুমৰ কাকবা দেখা পালো এই বাথরুমৰ গণেশ দা চলো চলো ইহঁতক ৰেষ্ট ল'ব দিয়া। মানে গাইছ আমাৰ একচুৱেলি টোপনি নালাগে, তো ভাবিলোঁ অলপ যাওঁ চাহ খাই আহোঁ, আৰু যিহেতু 5:30 হ'ল টাইম, তো বলক ন এতিয়া ওলাওঁ আৰু। কি কোৱা, বৰষুণ দি আছে নেকি? অ' মাই গড, বৰষুণ দি আছে দেখোন বাহিৰত, বৰষুণ দি আছে দেখোন। আমাৰ ৰুমটো কিন্তু গাইছ একদম ভাল জাগাত পাইছো গাইছ। যদিও খাওঁ এতিয়া। গণেশ দা আমি এচি ৰুমো ল'ব পাৰিলো হয় না? সেইটোৱে হা চলো। আৰু সেইয়া মানুহটোক দেখা পাইছে কেনেকাকে মানে ৰাস্তাটো পাৰ হলে, আচৰিত গাইছ। আৰু এটা তামোল খাবৰ কাৰণে গণেশ দা 1 কিলোমিটাৰ মানে খোজকাঢ়ি লৈ আহিলে। আৰে বাহ এনেই গৰম 7টাই বাজে, এতিয়া যাওঁ। 7টা বজা নাই, 6:30 মান বাজে, 6:30। গুৱাহাটীত যে এনেকুৱা গৰম গাইছ, কিনো কম, মানে গৰমত থাকিব পৰা নাই গাইছ। ৰাস্তাত গ'লে বেছি গৰম লাগে, ৰুমৰ ভিতৰত বাৰু অলপ ঠাণ্ডা আছে, কিন্তু উপায় নোহোৱা হৈছে গাইছ গৰমত। এতিয়া খাই দাই অলপ পিছত ডাইৰেক্ট টোপনি মাৰো আৰু। কি কয় না গণেশ দা? আৰু একজন ক'ত গ'ল? কি কৈছে বাহিৰত কিবা আনিব। কালি আৰু ৰাতিপুৱা আমাৰ ট্ৰেইন, ডাইৰেক্ট যাম বঙাইগাঁও, মানে ঘৰ। দিছ ইজ মাই হোম টাউন ইন বঙাইগাঁও। আৰু গাইছ গৰমৰ ছিজনত মই গুৱাহাটী নাহোঁ, একদম অনেষ্টলি ক'লো আপোনালোকক। গৰমৰ ছিজনততো বেছিকেলি মই নাহোঁ, ঠাণ্ডাৰ টাইমত আহিম বাৰু, কিন্তু গৰমত নাহোঁ। এয়া নমস্কাৰ গাইছ, বহুত কষ্ট পালোঁ গাইছ, বহুত কষ্ট পালোঁ। आगे दिया घुरी चलो চলো চলো চলো। আকৌ ওলাই আহিলোঁ গাইছ হোটেল ৰুমৰ পৰা। গণেশ দাই মানে বোলে পাণ খায়, তো আহি পালোঁ পাণৰ দোকান। তো পাণ খোৱাৰ পিছত কিবা কিবি কাম আছে বাৰু, ভাত চাত কিবা কিবি ল'ব লাগে। আৰু মই কিয় ভইচ অভাৰ দি আছোঁ গাইছ, আপোনালোকে গমে পাই, ইমান বেছি বাহিৰত বেকগ্ৰাউণ্ডত চাউণ্ড হৈ আছে, কপিৰাইট লাগি যাব। ইফালৰ পৰা একদম পাণ চান লৈ ল'লোঁ, আৰু মোৰ কাৰণেও কিবা ল'লোঁ আৰু। এতিয়া আমাৰ মেইন কাম হ'ল গাইছ হোটেল, মানে ভাতৰ হোটেল। এতিয়া চাওক ক'ত পাওঁ ভাল হোটেল। আৰু আমি গাইছ পাগলৰ দৰে পুৰা ফুৰি আছোঁ, মানে হোটেল বিচাৰি আছোঁ। আৰু এতিয়া আহি পালোঁ আকৌ মালিগাঁও ষ্টেচন, চাইছে গাইছ কামাখ্যা ষ্টেচনে আহি পালোঁ। আৰু ফুৰি ফুৰি ফাইনেলি গৈ এটা হোটেল পালোঁ। তো ইয়াৰ পৰা পুৰা একদম খাদ্যৰ সামগ্ৰী লৈ ল'লোঁ। চাইছে ভাত আছে, দালি আছে, মাছ আছে। সি মানে ফোনত ব্যস্ত আৰু। কি হ'ল আজি ইমান ব্যস্ত কিয়? এই যে বাজাৰ করলো খোয়া রাতের খানা আমাৰ খানা দানা পুৰা হৈ গ'ল যোগাৰ। ইফালে গণেশ দা একদম পুৰা হিৰো আজি। চাওক তো গাইছ, ৰুটি ল'লোঁ, মাংস ল'লোঁ, ইফালে আলু ভাজি। চাওক তো গাইছ, এই গণেশ দাওঁতে তো ভাত লৈছে। এটা ছিলকা থাকা আলু ভাজি, সেইকাৰণে তো আপেল খাব লাগে, আপেল। গণেশে তো আপেল খাই আছে বাৰু, চাইছে গাইছ। আরে লাগিব ভাই, 4জন মানুহ খাম না, ভালকে খাম। চাওক না গাইছ, কিমান কেইটা প্লাষ্টিক চাইছে। খাওঁ অঁ। এই বাথৰুমৰ কাকবা দেখা পালো এই বাথৰুমৰ बहुत तेज हो रहा है। गणेश दा কি ভয় খোৱালা? গণেশ দাই মানে আজি বহুত বেছি ভয় খোৱালে সিহঁতক।
সিহঁতে মানে বহুত বেছি ভয় খাইছে বাৰু এতিয়া মানে ভূত সাজি আছে দুজনে ৱাৰে ৱাহ টাইম কিমান হ'ল ভাই চোৱা এই ভাই কি হ'ল আজি কি হ'ল ইয়াৰ টাইম চাওক না গাইছ ৰাতি কেইটা বাজে এই চাওক চব বলে ভূত ভাই ৱাৰে ৱাহ ওয়েলকাম টু ভাইস দুবাই The next day. তো গুড মর্নিং সকলকে গাইস কালি রাতে তো চালে গাইস আমার ভূতক এইফালে আছে আমার ভূত কি অ্যাক্টিং কৰিলা কালি ৰাতি আৰু সি পুৰা গা চা ধুই আহিলে ভাই ট্ৰেইন লেট হৈ আছে ওলা ওলা ওলাং ওলাং এইফালে পুৰা একদম আমি ৰুমটো একদম অৱস্থা নাইকিয়া কৰি দিছো গাইস মানে শেষ আৰু এতিয়া ওলাব লাগে আৰু 8টা বজাত ট্ৰেইন টাইম কিমান হৈ আছে চাব গাইস কিন্তু প্ৰব্লেম নাই আমাৰ ষ্টেচনৰ ওচৰতে হোটেল ৰুম 5 মিনিটো নালাগে ষ্টেচন ইয়াৰ পৰা ইয়াৰ চাওক গাইস অনলি গাইস 10 মিনিটস বাকি আছে আৰু সোনকালে গৈ পাব লাগে ষ্টেচন ও বিকাশ দা ও গণেশ দা ওলোৱা ওলোৱা বিকাশ দা ওলায়া ও ভাই এনেকে যাবি নেকি বঙাইগাঁও আৰু কালি ৰাতি তো ভূত দেখা পাইছা না এই মালটো চাওক না গাইছ তো আমি ওলালো গাইছ হোটেল ৰুমক বাই বাই দি এতিয়া যাওঁ ডাইৰেক্ট ষ্টেচন আজি পাম নে নাই গাইছ ট্ৰেইন কোনো ভৰসা নাই আৰু ৰাতিপুৱা গাইছ ব্ৰেকফাষ্টও কৰা নাই ইমান সোনকালে আহি পালোঁ গাইছ ষ্টেচন সোনকালে নহয় একচুৱেলি আমাৰে লেট হ'লে বাৰু দিয়ক সেইকাৰণে গাইছ স্পীডত আহিবলগীয়া হ'ল ষ্টেচন এতিয়া আমাৰ যাব লাগে 1 নম্বৰ প্লেটফৰ্ম কি গণেশ দা ট্ৰেইন মিছ হ'লে গাইছ যিটো গাইছ ভবা নাছিলোঁ এইটোৱে হ'ল দিয়ক টেনশ্যন নাই এতিয়া বেলেগ ট্ৰেইনত যাম বেলেগ এটা ট্ৰেইন আছে চেম টাইমতে অলপ পিছত বাৰু 8:12 আহি পালো গাইছ গুৱাগাছা ইয়াৰ পিছত পাম বৰপেটা চাহ খাবা না চাহ খাম মানে একো খাই আহিব পৰা নাই গাইছ আমি নেক্সট লেভেলৰ মানে ভোক লাগিছে গাইছ কিন্তু উপায় নাই এক কাপ চাহও নাপালো গাইছ ট্ৰেইনত না গণেশ দা একো নাই একো খালি পুৰা দিয়ক গাইছ ডাইৰেক্ট বঙাইগাঁৱত নামি চাহ খাব লাগিব আগত তাৰপিছতে ঘৰত যাম ট্ৰেইনো এৰি দিলে আৰু বাহিৰত চাওক না কিমান বেছি গৰম চাইছে আৰু যোৱাকালি ৰাতি গণেশ দা যিটো কাণ্ড কৰিছে গাইছ হোটেলত বাপৰে বাপ কি কৈছে ৰাতি শুনি লাগে না ৰাতি আৰু গণেশ দা কি হয় মাছ খাব ভাল পায় তো আমি ললো মাংস গাইছ গণেশ দা ললে মাছ এতিয়া কি হ'ল মাংসটো ইমান এটা সোৱাদ লগা নাই মোৰ গণেশ দা কৈ আছে আকাশ ভাইৰ কাৰণে কণী লৈ আহো এতিয়া টাইম হৈ আছে 11টা হোটেলটো গাইছ বন্ধ কৰি দিছে কিনো কম আৰু মানে আল্টিমেট আৰু ভাত চাত আমাৰ বহুত বস্তু পেলোৱা গ'ল গাইছ ভাত দালি তাৰপিছত মাছ মানে ৱেষ্ট হৈ গ'লে গাইছ মানে খাবই নোৱাৰিলোঁ আৰু হাই ফাই খানা লৈছোঁ গাইছ এনেকুৱা নহয় ভালেখিনি খৰচ গ'লে বঙাইগাঁৱত গৈ ঘৰত গৈ আপোনালোকক জনাই আছোঁ গাইছ কিমান টকা গ'লে এতিয়া ল'লোঁ বাদাম খাই টাইম পাছ কৰি গৈ আছোঁ না পালোৱে আমি আৰু বেছি দূৰ নাই মানে বিজনী পালোৱে না বিজনী পাম আৰু ফাইনেলি আহি পালোঁ বঙাইগাঁও বৰ বেয়া গৰম দিছে দেই এতিয়া চাহ খাব লাগিব আগত গাইছ চাহ পোৱাই নাই গুৱাহাটীৰ পৰা আয় এই যে চাহ আহেক দিয়া বাই দিয়া ভাই আকৌ লগ পাম এনেকুৱা লাগি আছে গাইজ বহুত দিনৰ মূৰত ঘৰত আহিলোঁ নেকি তো বৰ্তমান গা চা ধুই দিলোঁ ধুনীয়াকৈ আৰু ভিডিঅ'টো এডিট কৰা কমপ্লিট এতিয়া ছেভ কৰিব লাগে তাৰপিছত আৰু আপলোড কৰিব লাগে তাৰ আগত গাইজ থাম্বনেলো বনাবলগীয়া আছে থাম্বনেল বনোৱাটো গাইজ অলপ টাফ বস্তু হয় বাৰু থাম্বনেল বনাওঁতে গাইজ অলপ টাইম লাগি যায় বাৰু দিয়ক একো নাই এতিয়া যাওঁ ঘৰৰ এক কাপ চাহ খাওঁ
তাৰপিছত থাম্বনেইলটো বনাওঁ, আপলোডটো কৰোঁ, তাৰপিছত খাম ভাত। আৰু হাফ পেণ্ট পিন্ধি গাইছ মই পুৰা গুৱাহাটীখন ফুৰি আহিলোঁ। লং পেণ্ট লৈ গ'লোঁ, কিন্তু এনেই বেগত গাইছ পেলাই থোৱা আছিল, মানে ওলাই নাচালোঁ গাইছ। কিনো ক'ম, হাফ পেণ্ট পিন্ধিয়ে গাইছ পুৰা গুৱাহাটী ফুৰি আহিলোঁ, মন্দিৰত গ'লোঁ। আজিও মানে হাফ পেণ্ট পিন্ধি আহিলোঁ, আপোনালোকে চালেই ভিডিঅ'ত। তো আপোনালোকে সকলোৱে মিলি হাফ পেণ্ট জিন্দাবাদ বুলি এটা কমেণ্ট ধুনীয়াকৈ কৰি দিব। তো এইফালে চাইছে গাইছ, পুৰা একদম ভিডিঅ' আপলোড হৈ গ'লে, বৰ্তমান প্লে হৈ আছে ভিডিঅ'টো। আপোনালোকেও যদি লাষ্ট ভিডিঅ'টো চোৱা নাই, গৈ মোৰ চেনেলত চাব পাৰে। চেনেলত গ'লে ভিডিঅ'ছত গ'লে আপোনালোকে দেখা পাব। দিয়ক এতিয়া লাঞ্চটো কৰি লওঁ ন, আৰু লাঞ্চত আছে চিকেন, আজি চিকেন গাইছ। 2,000 years later. সকলোকে গুড ইভিনিং গাইছ। চকুটুকু চাইছে পুৰা একদম ৰঙা ৰঙা হৈ আছে, মানে ধুনীয়াকৈ টোপনি চুপনি মাৰি উঠিলোঁ। মানে মোৰ মনতে নাই গাইছ, ভাত চাত খাই অলপ গেম খেলিলোঁ, তাৰপিছত এনেকুৱা গাইছ বেয়া টোপনি লাগি আছিলে। মই ভাবিছোঁ ভিডিঅ'টো আৰু কণ্টিনিউ কৰোঁ গাইছ, পিছত এনেকুৱা লেভেলৰ টোপনি লাগিল, ডাইৰেক্ট গেছ টোপনি দিলোঁ, পুৰা একদম ৰেষ্ট লৈ ল'লোঁ ধুনীয়াকৈ। আৰু বৰ্তমান টাইম কিমান হৈ আছে চাব, ৱেইট, এয়া চাওক গাইছ, চাইছে 7:38 বৰ্তমান টাইম হৈ আছে। এতিয়া ফ্ৰেছ ট্ৰেছ হৈ চাহ তাহ খালোঁ গাইছ। আৰু এটা ইম্পৰ্টেণ্ট কথা গাইছ, আপোনালোকক ক'লোঁ যে আমাৰ কামাখ্যাত গৈ ভালেখিনি টকা খৰচ হ'লে। এনেতো গাইছ বেছিকেলি আমি গুৱাহাটীত গ'লে মানে নৰখোঁ গুৱাহাটীত, আমাৰ ট্ৰেইনৰ সুবিধা আছে গাইছ, মানে এভেইলেবল ট্ৰেইন বাৰু। তথাপি আমি একদিন তাতে ষ্টে কৰিলোঁ, যেনেকুৱা লেভেলৰ গৰম গাইছ, গৈ যদি ডাইৰেক্ট আৰু মন্দিৰত যাওঁ তো অলপ ৰেষ্ট ল'লোঁ, এইকাৰণে বাৰু হোটেল ৰুম লৈছোঁ। কিন্তু আমাৰ খৰচো গাইছ ভালেখিনিয়ে গ'লে, প্ৰায় 1500 টকা 1700 টকা ধৰি লওক এজন মানুহৰ খৰচ গ'লে। যে একো নাই গাইছ, মন্দিৰত গ'লে ইমানখিনি খৰচ যায় গাইছ। কিন্তু আপোনালোকে ভাবি আছে চাগে ইউটিউবৰ পৰাতো মই পামেই গাইছ ভিডিঅ' বনাই, কিনো ক'ম আৰু এইবিলাক কথা কৈ লাভে নাই গাইছ। ইউটিউবত গাইছ যে ভিডিঅ' বনাই আছোঁ, নিজৰ পকেটৰ টকা খৰচ কৰিয়ে গাইছ ভিডিঅ' বনাই আছোঁ। এইকাৰণে আজিকালি গাইছ ইমান এটা কেয়াৰ নকৰোঁ, ভিডিঅ' বনাব লাগে গাইছ বনাওঁ। দিয়ক গাইছ, এই ভিডিঅ'টো এইখিনিতে আহিব। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। 50K কামিং চুন গাইছ। তো আজিৰ কাৰণে বাই বাই, চি ইউ নেক্সট ভিডিঅ'।